ফুল ডেট অফ বাৰ্থটো কেলকুলেশ্যন কৰি নাম্বাৰ 8 আহে তেখেতসকলক এখন কাৰ্ড ৰিপ্ৰেজেণ্ট কৰে 8 নাম্বাৰী ছেটাৰ্ণ মানে শনি আপোনালোকৰ কামবিলাক হৈ থাকে নহয় কিন্তু হোৱাটো চিয়'ৰ কিন্তু শ্ল' হয় চব কাম আপোনালোকৰ শ্ল' হ'ব কিন্তু হ'ব আপোনালোক ষ্ট্ৰং পাৰ্চনেলিটি দেখিছেনে ৱাইল্ড এনিমেল এটা কণ্ট্ৰল কৰি আছে যেনেকৈ হ'লেও ষ্ট্ৰং আৰু টাফ হাৰ্ড ৱৰ্কিং বহুত কষ্ট কৰিব পাৰে প্ৰফেশ্যনেল লাইফৰ কথা ভাবে কি কৰিম কি নকৰিম কেৰিয়াৰৰ কথা আপোনালোকে ভাবে অৰ্গেনাইজেশ্যন চাফ চিকুণতাকৈ বা চিজিল মতে কাম কৰি ভাল পায় ঘৰৰ পৰা কমফৰ্ট জ'নৰ পৰা কাম কৰি বেছি আপোনালোকে ভাল পায় আৰু ছেটিছফিকেশ্যন লাইফ মেটেৰিয়েল লাইফৰ ছেটিছফিকেশ্যন চব পায় আপোনালোকে ঘৰ ৰুটি কপৰা মকান বুলি যে কয় চব পাবই লাইফত নিজতকৈ সম্পূৰ্ণ অপজিট লাইফ পাৰ্টনাৰ পাব আপুনি যেনেকুৱা তাতকৈ সম্পূৰ্ণ বিপৰীত পাব ইহঁতসকলৰ 17 নম্বৰৰ পৰা যাৰ আপোনাৰ 8 হয় সিহঁতৰ কাৰ্ড এইখনো ভাল কাৰ্ড দেখিছে দুইখন হাতৰ পৰা কাম কৰি আছে হাৰ্ড ৱৰ্কিংটো হয়েই আৰু এইখনো আপোনাৰ ডিভাইনৰ কানেকশ্যন আছে ষ্টাৰ ওলাইছে আপোনাৰ ভগৱানৰ আশীৰ্বাদ এইখনতো আছে এই কাৰণ কাৰ্মিক নহয় কাৰণে ভাল কাৰ্ড ওলাইছে আৰু আপোনালোকৰ কাৰণে এটাই এডভাইচ যে আপোনালোকে ডাউন টু আৰ্থ হৈ থাকিব দুবৰি হৈ থাকিব অহংকাৰ নানিব তেতিয়া কি হ'ব জানেনে আপোনালোকৰ চব কাম হ'ব আৰু নিজতকৈ সৰু মানুহক যদি আপোনালোকে হেল্প কৰিব পাৰে ডেফিনেটলি আপোনালোকৰ কামবিলাক সোনকালে হ'বলৈ লাগিব লাগে